নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। অভিভাৱকহীন হ'ল নেকি আমগুৰি সমষ্টি ৰাইজ? ৰখীয়াবিহীন হ'ল নেকি আমগুৰি সমষ্টি? প্ৰিয় দৰ্শকসকল, আমি আপোনালোকক ক'ব বিচাৰিছোঁ, অনিয়ম দুৰ্নীতিৰে নধৰা এই ঐতিহাসিক সমষ্টিটোৰ কথা। বিধায়ক প্ৰদীপ হাজৰিকাৰ নাকৰ তলত থকা নিজ পঞ্চায়তখনৰ পৰা বিধায়কৰ হাতৰ আঙুলিয়ে ঢুকি পোৱালৈকে কেৱল মাত্ৰ দুৰ্নীতি অনিয়ম। এতিয়া এখেতৰ সময় নাই এইবোৰ চোৱাচিতা কৰিবলৈ। আৰু এখেতে যিজন বিধায়কে নিজৰ সমষ্টিটো ৰক্ষা কৰিব নোৱাৰিলে, সেই বিধায়কজনে এইবাৰ শিৱসাগৰ উদ্ধাৰ কৰিবলৈ ওলাইছে, শিৱসাগৰ ৰাইজৰ উন্নয়নৰ কথা ক'বলৈ ওলাইছে। আমি আজি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এটা পথৰ কথা, যিটো পথৰ আধাৰশিলা এটা সময়ত বিধায়ক প্ৰদীপ হাজৰিকাই আধাৰশিলা স্থাপন কৰিছিল। চাওঁ আহক। দৰ্শকসকল ভালদৰে লক্ষ্য কৰক, 2024 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে 2,14 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়ক প্ৰদীপ হাজৰিকাই। আমগুৰি জৰাধৰা গাঁৱৰ মাজেদি যোৱা কাঠকটীয়া বৰুৱা আলিৰ পৰা মেঘগড় আলি সংযোগী পথ এইটো, যিটো পথত সম্প্ৰতি ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিৰ্মাণ কৰি যোৱা এদিন পিছতেই বখলকৈ এৰি যাবলৈ ধৰিছে জৰাধৰা গাঁৱৰ পথ। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ ঠিকাদাৰ জনৈক বৰগোহাঁইৰ বিৰুদ্ধে। আমগুৰি জৰাধৰা গাঁৱৰ মাজেদি যোৱা কাঠকটীয়া বৰুৱা আলিৰ পৰা মেঘগড় আলি সংযোগী প্ৰায় 2.5 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে প্ৰায় 2,14 লাখ টকা অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে আবণ্টন দিছিল। এক নিবিদাৰ যোগেদি উক্ত পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল জনৈক বৰগোহাঁই উপাধি এজন ঠিকাদাৰে। ঠিকা লাভ কৰাৰ লগে লগে উক্ত পথটি নিৰ্মাণৰত অৱস্থাত ঠিকাদাৰজনৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে জৰাধৰা গাঁৱৰ একাংশ পুৰুষ মহিলাই। নাজিৰা লোক নিৰ্মাণ বিভাগৰ কোনো কাণসাৰ নাই এই পথটোৰ প্ৰতি। কাৰ ছত্ৰছায়াত ঠিকাদাৰে অতি নিম্নমানৰ পথ নিৰ্মাণ কৰিছে, এতিয়া স্থানীয় ৰাইজৰ মাজত ই এক অবুজ প্ৰশ্ন। ৰাইজৰ ক্ষোভ, আমাক এনেকুৱা ৰাস্তাৰ প্ৰয়োজন নাই। মুখ্যমন্ত্ৰীলৈ আহ্বান, ঠিকাদাৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পৰৱৰ্তী সময়ত চৰকাৰ তথা নাজিৰা লোক নিৰ্মাণ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব এক লক্ষণীয় দিশ। আমগুৰিৰ পৰা বুলবুল আলিৰ ৰিপৰ্ট, আসাম লাইভ 7। মেঘগড় সংযোগী জৰাধৰা গাঁৱৰ মাজেৰে যিটো ৰাস্তা গৈছে, এইটো কোনোবা বুঢ়াগোহাঁই নামৰ ঠিকাদাৰ এজনে মানে কামটো কৰিছিলে, কিন্তু কামটো অতি নিম্নমানৰ হৈছে। কামটো খুব মানে বেয়া বুলিয়ে ক'ব লাগিব। আচলতে কামটো কেনেকুৱা হৈছে আপোনালোকে আচলতে দেখা পাইছেই চাগে। মানে হাতেৰে তুলি দিবলগীয়া হৈছে। কামটো পৰহি মানে কৰি থৈ গৈছিলে নেকি, এতিয়া চাওকচোন অৱস্থাটো কেনেকুৱা হৈছে। আচলতে তেনেকুৱা কৰিব নালাগে। ইমান সুন্দৰভাৱে আচলতে 2,15 লাখ টকাৰ কাম কিমান ভাল হ'ব লাগে, কিন্তু 2,15 লাখ টকীয়া ৰাস্তা হয় জানো এইটো, কওকচোন। আপোনালোকে ঠিকাদাৰজনক কোৱা নাছিলে নেকি, বা মহৰীজনক কোৱা নাছিলে নেকি? ঠিকাদাৰজনক কোৱা হৈছিলে, কিন্তু তেওঁ যিহেতু মানে কামটো এনেকৈ মানে আমি কামটো এনেকৈ আহিছে বুলি কৈছে, সেইকাৰণে মানে এনেকৈ মানে কৰি থৈ গ'ল। কালি এনেকুৱাই মানে কাম হৈছে। এতিয়া কি কৰিব যদি তেওঁলোকে? এতিয়া আমি চৰকাৰে কিবা এটা ব্যৱস্থা লোৱাটো বিচাৰোঁ। আমাক এনেকুৱা ৰাস্তা নালাগে, বিভাগীয় কৰ্তৃপক্ষ আছে, গতিকে তেওঁলোকে কিবা এটা ব্যৱস্থা লোৱাটো আমি বিচাৰোঁ। ঠিকাদাৰে বনাইছে, তেওঁক আমি কওঁ যে ৰাস্তাটো অলপ ভালকৈ বনাওক। তেওঁ আজি এতিয়া এই অলপ আগত সুধি থৈ আহিছিলোঁ যে ৰাস্তাটো ভালকৈ নবনালে কিয়। তেওঁ তেতিয়া ক'লে কি বোলে, আমাৰ ৰাস্তা এনেকৈ আহিছে, আমি এনেকৈ বনাম।
আৰু চাওক আজি এইটো 40 বছৰ 45 বছৰ আমি এতিয়া আমাৰ 45 বছৰ বয়সৰ মানুহ তেতিয়াৰ পৰা ৰাস্তাটো এতিয়ালৈকে পকা হোৱা নাছিলে এতিয়া নতুনকৈ আহিছে তথাপি ৰাস্তাটো বেয়াকৈ বনাইছে আৰু কি হয় আপোনাৰ কিবা এটা ক'লে মানে ঠিকাদাৰে গুৰুত্বই নিদিয়ে কিবা এটা ভালকৈ ৰাস্তাটো বনাওক বা কিবা এটা ক'লে তেওঁ একদম মানে এনেকুৱা এটা পাৱাৰ দেখায় যে গুমদামী ৰাইজ অঁ এটা আৰু এটা কথা কি হ'ল শুনক আমি সেইদিনাখনি ক'লোঁ যে এইটো ইয়াত স্পীড ব্ৰেকাৰ দিব লাগে তেওঁ এতিয়া স্পীড ব্ৰেকাৰ দি থাকে নাই চিম্বল আছে নাই কিবা আছে আৰু এতিয়া এইবোৰ ৰাস্তা আপুনি চাওক এতিয়া দাঙিলে আমি দেখাইছোঁ দাঙিলে হাতে দাং খাই গৈছে আৰু কি ক'ব আপোনালোকে ব্যৱস্থা লওক আৰু চৰকাৰে কয় মুখ্যমন্ত্ৰীয়ে কয় যে আপোনালোকৰ পদূলিৰ ৰাস্তাটো আপোনালোকে নিজে চাওক আমি চাইছোঁ এতিয়া আমাক চৰকাৰে কি ব্যৱস্থা কৰি দিয়ে তাকে আমি চৰকাৰক মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ এই 15 লাখ নে কিমান আহিছে সেইটোৱে আপোনালোকেও আপোনাৰ মিডিয়াৰ যোগে আপোনালোকে সংবাদৰ যোগে এই কথাষাৰ যাতে মুখ্যমন্ত্ৰী কাণত পৰেগৈ তাকে ঠিকাদাৰজনৰ নামটো জানে নেকি কিবা বুঢ়াগোহাঁই বুলি কয় আৰু লগত দুজনমান আছে কিন্তু ইমান নাজানো বুঢ়াগোহাঁই বুলি জানো আৰু ঠিকাদাৰজনৰ নাম